ফিজিক্যাল টেস্ট বা দৌৰ আদি কৰিব লাগে তাৰ আৰম্ভণি আজিৰ পৰা আৰম্ভণি হৈছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এই কাম সমাপন কৰিব আৰক্ষী তৃতীয় বৰ্গৰ পৰীক্ষা শেষ হ'ল অহা 29 অক্টোবৰত আমি চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ আৰম্ভ কৰিম আৰু তাৰ পিছত লাহেকৈ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব মই এডিআৰই তৃতীয় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হ'ল তাৰ বাবে এডিআৰই পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো প্ৰথমটো পৰীক্ষাৰ এনসাৰ কিউ আহিলে প্ৰায় ৮০,০০০ ল'ৰা ছোৱালীয়ে OMR সিটু সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে প্ৰথম পৰীক্ষাৰ OMR সিট যদি আপোনালোকে বিচাৰে সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনসাৰ কি কেতিয়া আপলোড কৰা হ'ব মই সেৱাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে যাতে এনসাৰ কি আমি আপলোড কৰি দিও আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR সিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিও স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গলো মই ভাবো ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহব কংগ্ৰেছৰ সেই অন্ধকাৰৰ দিনবিলাকৰ পৰিৱৰ্তে অসমৰ যুৱক যুৱতীসকলৰ মনত আৰু অসমৰ যুৱক যুৱতীসকলৰ বুকুত আমি যি আশাৰ বন্তি জ্বলাইছিলো হি যেন কোনো দিনে নুমাই নাযায় তাৰ বাবে নতুনকৈ স্বচ্ছতাৰ নতুন মাইলৰ খুঁটাবোৰ আমি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছো ব্ৰজেন বৰ্ডলে খুব ভাল কথা এটা লিখিছিল মই পঢ়াৰ আগতে পাৰ হৈ গল মই ভাবো যে আকৌ যদি মোৰ মোবাইলত আহে মই নিশ্চয় পঢ়ি দিম এতিয়া মোক বহুতে খুদিছে যে মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা কেতিয়া আৰম্ভ হ'ব অহা 2-3 দিন 4 দিনৰ ভিতৰতে মই পোৰ্টেলটো আপোনালোকৰ বাবে আগবঢ়াই দিম যাতে তৃতীয় আৰু চতুৰ্থ বৰ্গত আমি মিউচুৱেল ট্ৰান্সফাৰৰ কাম আৰম্ভ কৰিব পাৰো কোনোবাই আকৌ বিচাৰিছে নহয় মোক এটা ডিপাৰ্টমেন্টৰ প্ৰাণ এটা ডিপাৰ্টমেন্টলৈ যাব দিব লাগে তেনেকুৱা ব্যৱস্থা চৰকাৰত নাথাকে অপূৰ্ব অধিকাৰীয়ে লিখিছে গুড দাদা অপূৰ্ব ধন্যবাদ জনাইছো অতনু কুঁৱৰে লিখিছে প্ৰতিজন অসমীয়াৰ উন্নয়নৰ চিন্তা কৰিছে আপুনি অতনু ধন্যবাদ গোপাল বৰাই কিছু লিখিছে মই আপোনাৰ কমেন্টটো ভাল কৰি চাই লম বিশ্বদীপ দাসে নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছে নিপুমণি নাথেও শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছে বহুতে ভাবে যে মই গোটেই কমেন্টবোৰ পঢ়ি দিব লাগে কিন্তু প্ৰায় 20,000 মান কমেন্ট আহে গোটেইবোৰ পঢ়ি দিয়া সম্ভৱ নহয় যিটো চকুত পৰে সেইটোকে মই পঢ়ি দিছো অভিজিত বৈশ্যই লিখিছে যে কংগ্ৰেছ আৰু কেতিয়াও আহিব নোৱাৰে খিলঞ্জিয়া লোকসকল আপোনাৰ লগত আছে মই এটাই কথা কম যে এনে কামবিলাক কংগ্ৰেছৰ সময়তো হ'ব পাৰিলেহেঁতেন স্বচ্ছ নিযুক্তি অসমীয়ালৈ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা বহুবোৰ কাম যি আমি হাতত লৈছো সেই কামবোৰ কেতিয়াবাই কৰিব পৰা গ'লহেঁতেন কিন্তু অকল ৰাজনীতি কৰিলে নহব ৰাজনীতি সমাজৰ বাবে কৰিব লাগিব ৰাজনীতি মানুহৰ বাবে কৰিব লাগিব আৰু তেনেকুৱা চিন্তাধাৰা যেতিয়া ৰাজনীতি কৰা ব্যক্তিসকলৰ মাজত থাকে তেতিয়াই সমাজখন আগুৱাই যায় আৰু মই বহুত কথা আজিৰ ব্ৰডকাষ্টত ক'ব খোজা নাই
শাৰদীয় দুৰ্গা পূজাৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। দুৰ্গা পূজাৰ আগতে নিশ্চয় আপোনালোকৰ লগত আকৌ এবাৰ ফেচবুকত কথা পাতিম। অসমীয়াৰ বাবে আজি বিৰল প্ৰাপ্তিৰ দিন। কালি সকলোৱে যাতে নিজৰ নিজৰ ফেচবুক আৰু নিজৰ নিজৰ টুইটাৰত একলম লিখে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাই তাৰ বাবে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰিব লাগে অসমীয়া এক কৃতজ্ঞ জাতি। আৰু যেতিয়া সৰ্বোচ্চ দেশৰ আসনত বহি থকা ব্যক্তিগৰাকীয়ে বুজি পায় যে অসমীয়াই প্ৰতিটো ভাল কামত আপোনাৰ লগত আছে, তেতিয়া মই ভাবোঁ আৰু বহুত কাম আমাৰ জাতিটোৰ বাবে আমি কৰিব পাৰিম। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। নিযুত মইনাৰ হিতাধিকাৰীসকলক অভিনন্দন জনাইছোঁ। 6 তাৰিখে গুৱাহাটীত লগ পাম। মই ক'ব পাহৰিছিলোঁ, কামৰূপ মহানগৰ আৰু মৰিগাঁৱৰ ছাত্ৰীসকলক মই 6 তাৰিখে গুৱাহাটীলৈ মাতিছোঁ। আপোনালোকক গুৱাহাটীত মই লগ পাম। আৰু বাকীসকলক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মোৰ বাকী ভাগিনসকলক মই লগ পাম। 6 তাৰিখৰ পৰাই নিযুত মইনাৰ আৰম্ভণি। বহুতে কৈছিল এই আঁচনি কেতিয়াও চৰকাৰে কৰিব নোৱাৰে। ইলেকশ্যনৰ সময়ত যেতিয়া মই এই আঁচনিৰ কথা কৈছিলোঁ, তেতিয়া কোৱা হৈছিল যে ইলেকশ্যনত ভোট লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ফাঁকি কথা কৈছে। যিসকলে ভাবিছিল যে মই ফাঁকি কথা কৈছোঁ, তেওঁলোককো 6 তাৰিখৰ নিযুত মইনাৰ উদ্বোধনী অনুষ্ঠানলৈ সাদৰ নিমন্ত্ৰণ জনালোঁ। আপোনালোকক মই জনাই দিম কেতিয়া এনচাৰ কি আপলোড কৰিব শেহতীয়া এডিআৰই পৰীক্ষাৰ, আৰু OMRCটো আপোনালোকে কেতিয়া ল'ব পাৰিব। নিশ্চিতভাৱে পূজাৰ আগতেই আমি এই গোটেই কামবোৰ কৰিম। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ ব্ৰডকাষ্টত মোৰ সৈতে জড়িত হোৱাৰ বাবে। আকৌ লগ পাম। মাতটো অলপ ভাঙি আছে। হাৰিয়ানা আৰু ঝাৰখণ্ডত বহুকেইখন ইলেকশ্যন মিটিং কৰিবলগীয়া হ'ল। মই ভাবোঁ যে লাহে লাহে বহু দিনৰ পৰা আপোনালোকৰ মনত আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত মহকুমা দাবীত বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলিছিল। আৰু কেতিয়াবা কেতিয়াবা অতিকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো কৰবাৰ পৰা ৰিয়েকশ্যন আহিব বুলি মহকুমাসমূহৰ নিৰ্মাণৰ দাবীবোৰ কৰবাত পেণ্ডিং হৈ পৰি আছিল। এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছোঁ। অহাকালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক আমি এতিয়াৰ পৰা সমজিলা বুলি জানিম। সমজিলা মানে জিলাৰ প্ৰায় সমান, অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সমজিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব। অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সমজিলা স্থাপন কৰিম। এয়া হ'ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সমজিলাৰ কাৰ্যালয় স্থাপন কৰিম। অহাকালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সমজিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে সততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। বিভিন্ন ধৰণৰ NOC পাৰ্মিশ্যনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব।